আটাইতকৈ দুখৰ খবৰ যে চিকিৎসকৰ অভাৱৰ বাবে কেৱল OPD সেৱাহে প্ৰদান কৰা হ'ব। 1973 চনত স্থাপন হোৱা এয়া গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, য'ত লাখৰো অধিক মানুহ নিৰ্ভৰশীল হৈ আছে। অৰ্থাৎ বৃহত্তৰ গেলেকী অঞ্চলটোৰ পৰা ডুবদৰ চন্ত্ৰকলৈকে ধৰি সমগ্ৰ বৃহত্তৰ অঞ্চলটোৰ লোকসকল, যিমানসকল ৰোগী হওক, যিসকলৰ যি সমস্যাই নহওক, সকলো চিকিৎসাৰ বাবে আহে গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ, যি 1973 চনত স্থাপিত হৈছিল। কিন্তু বৰ্তমান সময়ত ইয়াত এখন নটিচ দেখিবলৈ পোৱা গৈছে, ডিউ টু একিউট শ্বৰ্টেজ অফ ডক্টৰ্ছ অনলি OPD ছাৰ্ভিচ উইল বি প্ৰভাইডেড। অৰ্থাৎ জৰুৰী যি জাননী দিছে, চিকিৎসকৰ অভাৱৰ বাবে কেৱল OPD সেৱাহে প্ৰদান কৰা হ'ব 8 বজাৰ পৰা 2 বজালৈ। আপোনাৰ যদি এতিয়া কিবা ৰোগ হয়, আপুনি এটা নিৰ্দিষ্ট সময় দিয়ালৈ আহিব লাগিব, 8 বজাৰ পৰা 2 বজালৈ। আৰু তাৰ পাছত যদি আহে আপুনি চিকিৎসক নাপাব, কোনো সেৱা নাপাব। এতিয়া আপোনাৰ ইমাৰ্জেঞ্চি যদি হঠাৎ কিবা এটা স্বাস্থ্যৰ অৱনতি ঘটে বা ইমাৰ্জেঞ্চি কিবা এটা হয়, তেতিয়া যদি আপুনি ইয়ালৈ আহে, সেই সময়ত আপুনি একো নাপাব। ৰাতি যদি আপোনাৰ কিবা হয়, ইয়ালৈ আহিলে একো নাপাব। আৰ্লি মৰ্ণিং কিবা হ'লে ইয়ালৈ আহিলে একো নাপাব। অৰ্থাৎ আমাৰ স্বাস্থ্য খণ্ডৰ এতিয়া অৱস্থা যি অৱস্থা হৈছে, এই অৱস্থা এতিয়া ৰাইজক এতিয়া সচকিত কৰিছে। আপুনি নিজে ভাবক, বৰ্তমান সময়ত আমি দেখিছোঁ অসম চৰকাৰে বিভিন্ন প্ৰান্তত প্ৰতিখন জিলাতে ডাঙৰ ডাঙৰ মেডিকেল কলেজ গঢ়াৰ কথা কৈছে, ডাঙৰ ডাঙৰ চিকিৎসালয় তেওঁলোকে নিৰ্মাণ কৰাৰ কথা কৈছে। কিন্তু তাৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে, এই যি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, গেলেকী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, মই এইকাৰণে এইটো বাতৰি কৰিছোঁ, কাৰণ এই গেলেকী স্বাস্থ্য কেন্দ্ৰ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, এইটো সৰ্ববৃহৎ এই অঞ্চলটোৰ সকলোৰে এটা নিৰ্ভৰযোগ্য চিকিৎসা কেন্দ্ৰ বুলি ক'লেও ভুল কোৱা নহ'ব। কাৰণ সকলো লোক কিবা এটা হ'লে প্ৰথমতে ইয়ালৈ আহে। যদি ইয়াতে এতিয়া চিকিৎসকৰ অভাৱৰ কাৰণে 8 বজাৰ পৰা 2 বজালৈকে সেৱা আগবঢ়োৱা হয়, তেনেহ'লে আপোনালোকে ভাবক আমাৰ চিকিৎসা খণ্ডটোত আচলতে কি অৱস্থা হৈছে, আৰু এই অৱস্থাক লৈ এতিয়া চৰকাৰ চিন্তিত হৈছে নে নাই হোৱা, তেওঁলোকে এই ব্যৱস্থা কিবা গ্ৰহণ কৰিব নে নাই, এই কথা নাজানো। কিন্তু সমগ্ৰ বৃহত্তৰ অঞ্চলটো, ইয়াত কোনো বেছিও ৰিচ ফেমিলি নাই। ধনী শ্ৰেণীৰ সম্ভ্ৰান্ত পৰিয়ালবোৰে বোলে ইয়ালৈ নাহে, ইয়াত বোলে গোটেই সম্ভ্ৰান্ত পৰিয়ালেই এই চৰকাৰী চিকিৎসাৰ কোনো প্ৰয়োজনে নাই, এনেকুৱা কথা নহয়। ইয়াত বহু বেছি চাহ শ্ৰমিক আছে, দৰিদ্ৰ পৰিয়ালৰ লোকসকল আছে, যিসকলৰ একমাত্ৰ নিৰ্ভৰযোগ্য তেওঁলোকৰ স্বাস্থ্য কেন্দ্ৰই হৈছে গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। কিন্তু এতিয়া এই স্বাস্থ্য কেন্দ্ৰতে এনেকুৱা এটা অৱস্থা হৈছে, যিটো দেখি আটাইতকৈ এতিয়া দুখ লগা পৰিস্থিতি হৈছে বুলি ক'লেও ভুল কোৱা নহয়। আচলতে প্ৰথমে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আপুনি আমাৰ এনেকুৱা এডোখৰ ঠাইলৈ আহিছে, যিটো আমি ঐতিহ্যমণ্ডিত অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত গেলেকীত, য'ত আমি বসবাস কৰোঁ। আৰু কেৱল মাত্ৰ আমাৰ এখনেই চৰকাৰীভাৱে আমাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে, গেলেকী খণ্ড প্ৰাথমিক চিকিৎসালয়। আজি এইখনো যে আজি মৰণত এক পৰিণত হৈছে, আমি তেনেকুৱা অনুভৱ কৰিছোঁ। যিহেতু বহুত দিন ধৰি পিনি এটা দীৰ্ঘদিনীয়া সমস্যা আছিলে আমাৰ, যে গেলেকী মেডিকেলখনত স্থায়ীভাৱে যিসকল ডক্টৰ থাকিব লাগে, আজিলৈকে কিন্তু স্থায়ী ডক্টৰ নিযুক্ত ইয়াত হোৱা নেদেখিলোঁ। বিগত কেইবাবছৰৰ পৰা আমি এক প্ৰচেষ্টা কৰি আছিলোঁ, যে আমি প্ৰায় সময়ত আমি স্মাৰক পত্ৰ প্ৰদান কৰি আহিছোঁ, যে আমাক স্থায়ীভাৱে আমাৰ যি আমাৰ চিকিৎসকৰ সমস্যা আছে, এই সমস্যা যাতে শীঘ্ৰেই আমাক যাতে সমাধান কৰি দিয়ক। আমি বিভাগীয় কৰ্তৃপক্ষক প্ৰায় স্মাৰক পত্ৰ প্ৰদান কৰি আহিছিলোঁ, কিন্তু আজিলৈকে এই আমাৰ যি সমস্যা সমাধানৰ কোনো পথ আমাৰ নোলাল। এতিয়া প্ৰশ্ন হ'ল, আপুনি যিহেতু নটিচ এখন আপোনাৰ কেমেৰাত আপুনি কেপচাৰ কৰিছে, এই নটিচখন আচলতে আমাৰ কাৰণে ভয়ানক এটা বিপদৰ এটা সংকেত হয়। কাৰণ ইয়াত কেৱল মাত্ৰ OPD সেৱা 8 বজাৰ পৰা 2 বজালৈকে OPD সেৱা, বাকী সময়ত যদি তিনি বজাত, যদি আবেলি 3 বজাত বা 4 বজাত কোনোবা এটা যদি ল'ৰা শিশু এটা যদি 104 ডিগ্ৰী যদি জ্বৰ উঠিবলৈ হয়, তেওঁ ক'ত যাব? আচলতে ধনী লোকসকল গুচি যাব দিন পৰ্যায়ত, বা শিৱসাগৰ অসামৰিক চিকিৎসালয় বা ব্যক্তিগত কোনোবা এখন চিকিৎসালয়ত গুচি যাব। কিন্তু আমাৰ সাধাৰণ শ্ৰেণীৰ, দুখীয়া শ্ৰেণীৰ ৰাইজে ক'লৈ যাব? সেইটো আটাইতকৈ ডাঙৰ চিন্তনীয় বিষয় হৈছে। যদি ৰাতি 2 বজাত বা 1 বজাত যদি কোনোবা এগৰাকী মহিলা প্ৰসৱ বেদনা যদি আহে, তেতিয়াহ'লে সেই মানুহগৰাকীক আমি ক'লৈ লৈ যাম? এনেকুৱা আমাৰ কিছুমান সমস্যা আমাৰ আহি পৰিছে। আৰু আপুনি চিন্তা কৰক, ইমাৰ্জেঞ্চি যদি ইয়াতে হঠাৎ যদি এক্সিডেণ্ট হ'বলৈ হয়, আজিতো সাধাৰণভাৱে দুৰ্ঘটনা হৈয়ে থাকে, গতিকে ঘপককৈ যদি ইয়াত যদি এক্সিডেণ্ট এটা হয়, সেই ৰোগীক আজি 3-4 বজাত বা 5 বজাত ক'লৈ লৈ যাব? এইটো কাৰণে আমি শংকাত ভুগিছোঁ। আৰু আমি বিভাগীয় কৰ্তৃপক্ষক আমি ইয়াৰ ওপৰত আকৌ পুনৰবাৰ আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ, যে আমাৰ অতি শীঘ্ৰে যিহেতু আমাৰ ডক্টৰ নোহোৱা হ'ল, এই সমস্যাটো যাতে অতি শীঘ্ৰে সমাধান কৰক। আজি কিছুদিন পূৰ্বে যি আপোনাৰ গ্ৰাম্যাঞ্চল অঞ্চলত যিসকল ডক্টৰ নিয়োগ কৰে এবছৰীয়া কাৰ্যালয়ৰ কাৰণে, আজি প্ৰায় 3-4 দিন হৈ গৈছে, তেওঁলোকৰ ম্যাদ উকলিছে। কিন্তু এতিয়া আপুনি দেখিবলৈ পাইছে কেৱল OPD সেৱাহে আছে। গতিকে মই এই বিষয়ত এটা প্ৰশ্ন কৰিব বিচাৰোঁ, যে আমাৰ 4জনকৈ ইয়াত স্থায়ী চিকিৎসকৰ প্ৰয়োজন আছিলে, কিন্তু স্থায়ী চিকিৎসক 4জনৰ পাছতো আজিলৈকে কিয় এজন ফুলফিল কৰিব পৰা নগ'ল? আমাৰ এটা বিশেষভাৱে এটা অনুৰোধ, বৰ্তমান এই সংকটময় অৱস্থাত মোৰ চৰকাৰ আৰু আমাৰ স্বাস্থ্য খণ্ডৰ প্ৰতি এটা বিনম্ৰ আহ্বান, যে আপোনালোকে এই সময়ত একো নোৱাৰিলেও কমচে কম আমাৰ ইয়াত 24/7 থাকিব পৰা কোনোবা এজন আমাক ডক্টৰ আমাৰ ইয়াত নিয়োগ কৰক।
OPD সেৱা তেওঁলোকে কি পৰ্যায়ত তেওঁলোকে লৈ যাব তেওঁলোকৰ সেইটো সম্পূৰ্ণ তেওঁলোকৰ ৰুল ৰেগুলেশ্যন মতে লৈ যাব। কিন্তু আমাক এজন অতি শীঘ্ৰে, কাৰণ গেলেকীবাসী বৰ এটা দুৰ্যোগপূৰ্ণ এটা সংকটময় অৱস্থাত ভুগি আছে, গতিকে এই সংকটময় পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আমি স্বাস্থ্য বিভাগত নিয়োজিত সকলো বিষয়ববীয়া তথা চৰকাৰক আমি অনুৰোধ জনাইছোঁ। আৰু আপুনি জানে এই 53 বছৰ অতিক্ৰম কৰি যোৱা 1973 চনতে জন্মগ্ৰহণ কৰা গেলেকী খণ্ড প্ৰাথমিক চিকিৎসালয়খন 53 বছৰ বয়স অতিক্ৰম কৰিলে, কিন্তু এই 53 বছৰ বয়সতো যেন আমি 4জন ডক্টৰৰ অভাৱৰ কাৰণে আজি দিনলৈকে ভুগি আছোঁ। ধন্যবাদ।